ৰাজস্থানী গাট্টাৰ সৈতে আজি দুপৰীয়াৰ ভাত সাজ। নমস্কাৰ সকলোকে, মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। আৰু আজি মই ৰাজস্থানী ৰেচিপি এটা লৈ আহিছোঁ। তাৰ কাৰণে মই বেচন লৈছোঁ 1 কাপ আৰু দৈ 4 চামুচমান লৈ লৈছোঁ প্ৰথমতে। আৰু খুবেই সোৱাদ লগা ৰেচিপি হয়। আৰু ইয়াত 1 চামুচ মই ৰিফাইন তেল দিলোঁ। আৰু অকণমান হালধি আৰু অকণমান নিমখ আৰু অকণমান ৰঙা জলকীয়াৰ গুড়ি, এইখিনি প্ৰথমতে মই সানি ল'ম। আটা মাৰাৰ নিচিনাকৈ খুব ধুনীয়াকৈ মাৰি ল'ম। আৰু ইয়াত পানী দিব নালাগে। যদি অকণমান শুকান হৈ যায় তেতিয়াহ'লে অকণমান দৈ দিলে হৈ যায়, বেছি পনীয়াও হ'ব নালাগে। আৰু দেখিছে নহয়, মোৰ অকণমান শুকান হৈছিলে, তাত দৈ লৈ ল'লোঁ অলপমান। আৰু যিহেতুকে আমাৰ ঘৰৰ মানুহ কম, সেইকাৰণে মই অকণমানকৈ বনাইছোঁ। আৰু এতিয়া এনেদৰে বেলনা এখন লৈ লৈছোঁ। বেলনাখনত মাৰি ল'বলৈ সহজ হয়। আৰু এনেদৰে দীঘল দীঘলকৈ ল'লোঁ। আৰু এই ৰেচিপিটো মই বা এজনীৰ পৰা শিকিছিলোঁ, কিন্তু কেতিয়াও বনোৱা হোৱা নাছিলে, আজি প্ৰথম বনালোঁ। আৰু ইফালে গেছত কেৰাহীত পানী উতলিবলৈ দিছিলোঁ। গাট্টাকেইটা প্ৰথমতে মই সিজাই ল'ম ধুনীয়াকৈ। আৰু সৰু কাপৰ জোখেৰে দিছোঁ কাৰণে মই বেছি হোৱা নাই, এইকেইটাই হৈছিলে। আৰু গাট্টাকেইটা খুব ধুনীয়াকৈ সিজিছে। এনেদৰে মই লাৰি লাৰি চাই আছিলোঁ। এইখিনি এতিয়া নমাই ল'ম। আৰু এই সিজোৱা পানীখিনি কিন্তু মই পেলাই নিদিওঁ, পিছত এইখিনি পানী দৰকাৰ হ'ব। আৰু এতিয়া ঠাণ্ডা হোৱাত গাট্টাকেইটা এনেদৰে কাটি লৈছোঁ সৰু সৰুকৈ। আৰু যেনেকৈ কাটে সেইটো নিজৰ ইচ্ছামতে কাটিব পাৰে। আৰু এইফালে সেই একেটা কেৰাহীকে পাতি দিছোঁ আৰু তেল গৰম হ'বলৈ দিলোঁ। আৰু তেলখিনি গৰম হোৱাত মই গাট্টাকেইটা ঢালি দিলোঁ ইয়াতে। আৰু বেছি সময় ভাজি থাকিব নালাগে, অকণমান ভাজিলে হৈ যায়। একেবাৰে মচমচীয়া কৰিব নালাগে। আৰু মিডিয়াম ফ্লেমত মই এইখিনি ভাজি ল'লোঁ। আৰু এতিয়া আদা নহৰু আৰু পিঁয়াজ এইখিনি মই পেষ্ট বনাই লৈছিলোঁ। আৰু সোৱাদ অনুযায়ী নিমখ দিলোঁ, হালধি দিলোঁ। আৰু এতিয়া বিলাহী 2টা মই পেষ্ট বনাই লৈছিলোঁ, সেইখিনিও ঢালি দিলোঁ। আৰু যিবিলাক নিৰামিষ ভোজী আছে তেওঁলোকৰ কাৰণে এই আঞ্জাখন খুবেই ভাল হয়। আৰু এতিয়া ইয়াত 4 চামুচমান মই দৈ লৈছোঁ। আৰু অকণমান জিৰাৰ গুড়ি, অকণমান ধনিয়াৰ গুড়ি আৰু অকণমান ৰঙা জলকীয়াৰ গুড়ি মই ধুনীয়াকৈ মিহলি কৰি ল'ম। আৰু দৈখিনি মই প্ৰথমতে খুব ধুনীয়াকৈ ফেটি লৈছিলোঁ।
আৰু কেতিয়াবা যদি ঘৰত মাছ মাংস নাথাকে এনেদৰে বনাই খাব পাৰি আৰু আঞ্জাখনো খুব সোৱাদ লগা হয়। আলহী আহিলেও দিব পাৰি, হঠাতে যদি আলহী আহে। আৰু এতিয়া ইয়াত দৈখিনিৰ লগত মছলাখিনি ঢালি দিলোঁ। এইখিনিও মই অকণমান সময় ভাজি ল'ম। আৰু এতিয়া তাত মই গাট্টাকেইটা ভাজি ৰখা গাট্টাকেইটা ঢালি দিলোঁ। আৰু এইখিনিত বেছি পানী দিব নালাগে, অকণমান পানী দিলে হৈ যায়। বেছি পানী দিলে খাবলৈ সোৱাদ নালাগিব। আৰু মই সেই গাট্টা সিজোৱা পানীখিনি ঢালি দিলোঁ ইয়াতে। আৰু এইখিনি নমাবৰ হৈছে, গতিকে ইয়াত অকণমান নমোৱাৰ আগত গৰম মছলা দিলোঁ। আৰু অকণমান কচুৰি মেথি দি কিনে আঞ্জাখন নমাই ল'ম। আৰু হৈয়ে গ'ল আঞ্জাখন। আৰু আজি দুপৰীয়াৰ সাজত মই এনেদৰে লৈছিলোঁ। বেছি বনোৱা নাছিলোঁ, পটল বেচনৰ লগত ফ্ৰাই কৰিছিলোঁ আৰু এয়া গাট্টা আঞ্জাখন আৰু মাংস অকণমান বনাইছিলোঁ। আজিৰ ভিডিঅ'ত ইমানেই আছিলে। আৰু কেনেকুৱা পালে ভিডিঅ'টো চাই প্লিজ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তেনেহ'লে আজিলৈ আহিছোঁ, অন্য এদিন লগ পাম নতুন এটা ভিডিঅ'ত।